আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ গুগল মিট হৈছিল আৰু সেই গুগল মিটটো 16 আগষ্ট তাৰিখে তেখেতসকলে অনুষ্ঠিত কৰিছিল আৰু সেই গুগল মিটত তেখেতসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিছে বা বৰ্তমান আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনিক অসম চৰকাৰ কিমান দূৰ তেখেতসকলে গুৰুত্ব প্ৰদান কৰিছে বা কিমান দূৰ বিভাগীয়ভাৱে আমাৰ সমস্যাখিনি আগবাঢ়িছে সেইখিনি তেখেতসকলে কভাৰ কৰিবৰ কাৰণে সেই 16 আগষ্টৰ গুগল মিটত তেখেতসকলে প্ৰস্তাৱ গ্ৰহণ কৰিছে ইয়াত নিশ্চয় আপুনি কিছু ফটেক কৰিছে ইয়াত লিখিছে 16 আগষ্ট 2024 তাৰিখে অনুষ্ঠিত গুগল সভাৰ সিদ্ধান্তসমূহ 1 নম্বৰ প্ৰস্তাৱত তেখেতসকলে লৈছিলে সংস্থাৰ সৈতে হোৱা আলোচনা অনুসৰি চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়টিক স্পষ্ট হোৱাৰ নিমিত্তে সন্থাৰ এক প্ৰতিনিধি গোটে সঞ্চালিকা মহোদয়ক প্ৰথমতে আলোচনা কৰা হ'ব আৰু প্ৰয়োজন বোধে শিক্ষামন্ত্ৰীৰ লগত পুনৰ লগ কৰাৰ প্ৰস্তাৱ নিশ্চয়কৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ যোৱা 26 জুলাই তাৰিখে আমাৰ শিক্ষামন্ত্ৰীৰ লগত আমাৰ কেন্দ্ৰীয় কমিটি আৰু উচ্চপদস্থ শিক্ষা বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈছিল আৰু সেই আলোচনাৰ মৰ্মে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধানৰ প্ৰতি অসম চৰকাৰে বা বিভাগীয়ভাৱে কিমান দূৰ এই প্ৰচেছ আগবাঢ়িছে সেইখিনি তেখেতসকলে খবৰ ল'বৰ কাৰণে প্ৰথমতে আমাৰ সঞ্চালিকা মহোদয়ৰ লগত আলোচনা কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু প্ৰয়োজন বোধে শিক্ষামন্ত্ৰীৰ লগত পুনৰ লগ কৰাৰ প্ৰস্তাৱ তেখেতসকলে ইয়াত উল্লেখ কৰিছে প্ৰয়োজন বোধে হয়তো তেখেতসকলে শিক্ষামন্ত্ৰী আকৌ লগ কৰিব আৰু দ্বিতীয়তে উল্লেখ কৰিছে যে প্ৰতিনিধিসকলৰ বাছনিৰ বাবে সভাপতি সম্পাদকক কৰ্তৃত্ব প্ৰদান কৰা হয় আৰু যিহেতু আমাৰ শিক্ষামন্ত্ৰীৰ লগত যদি আলোচনাত মিলিত হয় বা আমাৰ যিহেতু সেইখিনি খবৰ ল'বৰ কাৰণে যিখিনি আমাৰ প্ৰতিনিধি দলে যাব সেইখিনি বাছনি কৰিবৰ কাৰণে আমাৰ সভাপতি সম্পাদকগৰাকীক দায়িত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰিছে আৰু 3 নম্বৰ কৈছে যে উক্ত সাক্ষাৎকাৰত আলোচনাৰ পৰিণাম অনুসৰি অসম বিধানসভাৰ আগন্তুক অধিৱেশনৰ প্ৰতি দৃষ্টি ৰাখি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণৰ প্ৰস্তাৱ আৰু নিশ্চয়কৈ ইয়াত 3 নম্বৰ পইণ্টত এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে যে উক্ত সাক্ষাৎকাৰত আলোচনা পৰিণাম অনুসৰি অসম বিধানসভাৰ আগন্তুক অধিৱেশনৰ প্ৰতি দৃষ্টি ৰাখি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণৰ প্ৰস্তাৱ তেখেতসকলে উল্লেখ কৰিছে আৰু 4 নম্বৰত কৰিছে যে সংবাদ মেলৰ আয়োজন আৰু 4 নম্বৰতে তেখেতসকলে আমাৰ সমস্যাখিনি কিমান দূৰ কেনেকৈ অসম চৰকাৰ বা বিভাগীয়ভাৱে আগবাঢ়িছে বা কিমান দূৰ অসম চৰকাৰে গুৰুত্ব দিছে সেইখিনি বিষয়ক লৈ আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি লৈ তেখেতসকলে সংবাদ মেলৰ আয়োজন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ ফাৰ্ষ্টৰ পইণ্টত উল্লেখ কৰিছে যে শিক্ষকসকলে উন্নতিকৰণ বেতন বৃদ্ধি দুয়ো বিন্দুৰ প্ৰতি সম গুৰুত্ব প্ৰদান যদিও তৎকালীন গ্ৰহণ কৰিব পৰা ব্যৱস্থাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান প্ৰস্তাৱ আৰু ইয়াত বিষয়টো নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে সেই বিষয়টোৱে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি খুবেই এটা জড়িত হোৱা বিষয় যেটা আমাৰ টিউটৰ শিক্ষকসকলে উন্নতিকৰণ কৰিব লাগিব আৰু সমকামৰ সমমৰ্যাদা সমবেতন বৃদ্ধি কৰাৰ প্ৰচেছ তেখেতসকলে দাবী উত্থাপন কৰি আহিছে আৰু সেয়ে এই দুইটাৰ ভিতৰত কোনটো আমাৰ সোনকালে হয় মানে প্ৰচেছটো অতি সোনকালে মানে হ'ব পাৰে সেই প্ৰচেছটোক তেখেতসকলে অগ্ৰাধিকাৰ প্ৰদান কৰা ইয়াত উল্লেখ কৰিছে যিহেতু শিক্ষকসকল উন্নতিকৰণ কৰা প্ৰক্ৰিয়াটো যদি সোনকালে হয় সেইখিনি প্ৰস্তাৱ তেখেতসকলে আগতীয়াকৈ সিদ্ধান্ত ল'ব আৰু বেতন বৃদ্ধিটো যদি আগতীয়া হয় তেনেহ'লে বেতন বৃদ্ধিটো তেখেতসকলে আগতীয়াকৈ লৈ ল'ব আৰু সেই দুইটাৰ বিষয়টোত কোনটো আগৰ প্ৰচেছটো কৰদৰীয়া হ'ব সেইখিনি তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ লৈছে ইয়াত আৰু ইয়াৰ পাছৰ পইণ্টত কৈছে যে হোৱাটছআপ গ্ৰুপসমূহৰ আমাৰ বা বাতৰি আদান প্ৰদানৰ বাবে বনোৱা হৈছে বহু সতীৰ্থ টিউটৰ বৰ্গৰ পৰামৰ্শ দাবী ইত্যাদি এই আৱেগ উপস্থাপন কৰিছে আৰু দাবীসমূহ জিলা সমিতিৰ জৰিয়তে প্ৰস্তাৱ আকাৰে দাখিল কৰিলে গ্ৰহণযোগ্য বিবেচিত হোৱা এক স্বাভাৱিক বিধি গতিকে বিধিমতে আগ্ৰহ হ'বলৈ আহ্বান জনোৱা হওক নিশ্চয়কৈ ইয়াত উল্লেখ কৰিছে যে হোৱাটছআপ গ্ৰুপসমূহ যিহেতু আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাৰাজি বা বাতৰি বা আমাৰ খবৰসমূহ শ্বেয়াৰ কৰিবৰ কাৰণে সেইখিনি বনোৱা হৈছে কিন্তু তাতে বহুতো আৱেগ জড়িত কিছুমান খা খবৰ বা কিছুমান বিষয়বস্তু উপস্থাপন কৰিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইসমূহ আমাৰ জিলা সমিতিৰ জৰিয়তে গ্ৰহণযোগ্য বিবেচিত হোৱা যিখিনি আমাৰ খবৰ সেইখিনি প্ৰস্তাৱ ল'বৰ কাৰণে আমাৰ জিলা সমিতিক তেখেতসকলে আহ্বান জনোৱা হৈছে আৰু ইয়াৰ পাছৰ পইণ্টত কৈছে যে কাৰ্যসূচীৰ বাবে 100 টকা বৰঙণি ইতিপূৰ্বে ধাৰ্য কৰা হৈছিল আৰু জিলা সমিতিসমূহে উক্ত বৰঙণি ৰাখি যথাশীঘ্ৰে প্ৰেৰণ কৰাৰ বাবে আহ্বান জনাইছে আৰু নিশ্চয়কৈ যিহেতু আমাৰ কাৰ্যসূচীসমূহৰ বাবে 100 টকাকৈ বৰঙণি ধাৰ্য কৰা হৈছিলে সেই বৰঙণিসমূহ জিলা সমিতিসমূহ সোনকালে প্ৰেৰণ কৰিবলৈ তেখেতসকলে উল্লেখ কৰিছে আৰু শেষৰ পইণ্টত কৈছে যে ৰাজনৈতিক ব্যক্তিসকলক সাক্ষাৎ আৰু স্মাৰক পত্ৰ প্ৰদানৰ বিবেচনা আৰু পক্ষ বিপক্ষ সক্ৰিয়
জনপ্ৰিয় ৰাজনীতিসকলৰ সৈতে সাক্ষাতৰ আৰু আমাৰ বিষয়সমূহ উপস্থাপনৰ প্ৰস্তাৱ তেখেতসকলে ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ ৰাজনীতিৰ পক্ষত যিসকল আমাৰ অসম চৰকাৰৰ পক্ষত বা অসম চৰকাৰৰ যিসকল আমাৰ ৰাজনীতিৰ বাবে জড়িত সেইসকলক সাক্ষাৎ কৰা তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু বিপক্ষ দলকো তেখেতসকলে হয়তো সাক্ষাৎ কৰিব আমাৰ সমস্যাখিনি লৈ হেকল লিখিছে মুখ্য সাধাৰণ সম্পাদক আমাৰ ভুৱন শৰ্মা ছাৰ আছে সেইখিনি সূত্ৰ 8/2024 তাৰিখে পাব্লিছ হৈছে আমাৰ 16 আগষ্ট তাৰিখে যিহেতু গুগল মিট হৈছিলে আৰু সেয়ে তেখেতসকলৰ প্ৰচেষ্টা যেন অতি সোনকালে আমাৰ তৃতীয় শিক্ষকসকলৰ সমস্যাখিনি সমাধা হওক সেয়ে আমাৰ সদৌ অসম পাৰিকৃত মধ্য ইংৰাজী নিম্ন প্ৰাথমিক তৃতীয় শিক্ষক সন্থাক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ জৰিয়তে যেন আমাৰ টিউটৰ সমস্যাটো অতি সোনকালে সমাধা হওক সেই আশা ৰাখিলোঁ আৰু যে ভিডিঅ'টো আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰিব নমস্কাৰ জয় আইকম